থিয়ৰিটো দি পানীত দি পেলাই আমি কেঁচু খুৱাই ল'লোঁ সকলো ঘূৰাই লওঁ দাগকেইটা পূৰা নগৰত মানে দিব লাগিব সোমাইছে জানো ভালকৈ চাই দুইডাল দিলে হ'ব ধৰিব মানে তাক দুখ নোপোৱাকৈ চেপিব মানে বছৰ হৈ যায় ইয়াত চেপিব লাগে তাত খেলিব নালাগে নহ'লে মাছটো দুখ পাব যে মানে বেজীডালতে জোৰ দিব লাগে এই অংশটো তাত এনেই যাব আৰু বান্ধি যাব দিয়ে আছে বেছিয়ে আছে এইটো মাইকী দিব পাৰিব হয়তো আপুনি দুইডাল দিলেও ক'ব কৰি পিছত মই ইয়াত গান চান লগাই দিম মানে লগাই লওঁ কৃষক বন্ধুসকল আজি সুদীৰ্ঘ 3 দিনমান তেখেতসকলে আমাৰ ইয়াতে আহিলে আমাৰ ৰদালি কৃষি ফাৰ্মত তেখেতসকলে আহি পেলাই আমাৰ ইয়াতে কেটফিছ হেটচাৰী প্ৰজেক্ট প্লাছ কেনেকৈ হেটচাৰী বনাই নিজে স্বাৱলম্বী আনৰ পৰা পোনা নিকিনাকৈ মাছ পুহি স্বাৱলম্বী হ'ব পাৰি সেই বিষয়ে আমাৰ ইউটিউব চেনেলৰ মাধ্যমেৰে তেখেতসকলে আমাৰ লগত যোগাযোগ হৈছিলে আৰু তেখেতসকলে আহিলে সুদূৰ কোকৰাঝাৰ আৰু শোণিতপুৰ ঢেকীয়াজুলিৰ পৰা তেওঁলোকে আমাৰ ইয়াতে গোটেই কামখিনি 4 দিন শিকিলে তেওঁলোকে এতিয়া ইয়াৰ পৰা যাবগৈ তেওঁলোকে যোৱাৰ আগতে যিখিনি অভিজ্ঞতা লৈ যাব সেই অভিজ্ঞতাখিনিয়ে যাতে তেওঁলোকে স্বগৃহত গৈ এই অভিজ্ঞতাখিনি ব্যৱহাৰ কৰি যাতে ভৱিষ্যতে চলিব পাৰে সুচল হৈ চলিব পাৰে সংস্থাপনৰ ক্ষেত্ৰত এক বিশেষ অৰিহণা যোগাব পাৰে বা তেওঁলোকে চলিব পাৰে তাৰে আশা কৰিছোঁ আৰু তেখেতসকলৰ পৰা আমি মনোভাৱ কিছু ল'ব বিচাৰিছোঁ প্ৰথমতে মই ৰদালি কৃষি ফাৰ্মলৈ ধন্যবাদ জনাইছোঁ আৰু আচলতে আমি ফেচবুক চাই আমি তেখেতৰ লগত কণ্টেক্ট কৰিছিলোঁ সেই মৰমে আমি তেখেতৰ ওচৰত আহি পাইছোঁ আমি নিশ্চিতভাৱে আমি ইয়াত যিখিনি আশা লৈ আমি হেটচাৰী মানে যিটো কেটফিছ হেটচাৰী প্ৰজেক্ট সেইটো বিষয় লৈ আমি এতিয়া মোটামুটি জ্ঞাত কেনেকুৱা ব্ৰিডিং মেচিউৰিটি কেনেকুৱা হয় আৰু মাছৰ মাইকী মতা কেনেকুৱা চিনাক্ত কৰে সেইটোৰ ওপৰত আমি এতিয়া মোটামুটি জ্ঞাত আৰু নিশ্চয় আমি যি আশালৈ আমি ঘৰৰ পৰা ওলাই আহিছোঁ এইটো আশা আমি এতিয়া মোটামুটি পূৰ্ণ হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু জীৱনটো লৈ আমি তাৰমানে নিজক কি ব্যৱসায় কৰি আমি নিজক চলাই লৈ যাম সেই চিন্তাটো আমাৰ ওচৰত আছিলে সেইটো মোটামুটি ইয়াত আহি ৰদালি কৃষি ফাৰ্মত আহি আমি যিটো মাছৰ ওপৰত কেটফিছ আৰু কাপফিছৰ যিখিনি মানে জ্ঞান ল'লোঁ আমি নিশ্চয় এতিয়া আমি নিজে মানে এটা মনোবল পাইছোঁ যিহেতু আমি সেইটো যি ট্ৰেইনিং আমি ৰদালি কৃষি ফাৰ্মৰ পৰা পাইছোঁ সেইটো ট্ৰেইনিংটো লৈ আমি জীৱনটো আগবাঢ়ি লৈ যাব পাৰিম সেই মনোবলটো আমাৰ ওচৰত এতিয়া আহিছে
আৰু নিশ্চিতভাৱে আমি সেইটো তেখেতে যি ধৰণৰ আমাক প্ৰশিক্ষণ দিছে, আমি তেখেতক দাদালৈ ধন্যবাদ যাচিছোঁ। মানে খুব মৰমেৰে নিজৰ বুলি আমাক মানে যোনটো কেটফিছৰ যিখিনি তাৰমানে জানিব লগা তথ্য, যিবিলাক আমাক নিজৰ বুলি চবখিনি মানে খোলাকৈ বুজাই দিলে, ট্ৰেইনিং দিলে, সেইটো লৈ আমি তাৰমানে এতিয়া গৌৰৱ অনুভৱ কৰিব পাৰোঁ। আমি মানে যোনটো আশালৈ আমি আহিছোঁ সেইটো ছাকচেছফুল বুলি মই 110% আমি ছাকচেছ বুলি মই এতিয়া গৌৰৱ অনুভৱ কৰিছোঁ। তেখেতলৈ আমি ধন্যবাদ জনাইছোঁ। তেখেত হৈছে ৰাজু বড়ো। হয়, ৰাজু বড়ো কোকৰাঝাৰ হয়। আমাৰ ইয়াতে লগতে আছে শোণিতপুৰ ঢেকীয়াজুলিৰ পৰা নমস্কাৰ, মই অৰুণ বড়ো। অৰুণ বড়ো। মই ইয়াতে এয়া পোৱালি জগোৱা বা কেনেকৈ পোহপালন কৰে, কেনেকৈ টেংকি বনায়, সেইবিলাকৰ বিষয়ে জানিবলগীয়া আহিলোঁ। ইয়াত শিকি নথৈ বহুত আনন্দ হৈছোঁ। কেনেকুৱা কৰে চবখিনি টেকনিক পালোঁ। এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ। যোৱাৰ আগতে মই ৰদালি কৃষি ফাৰ্মক বহুত ধন্যবাদ কৰিলোঁ। যিমানখিনি আশা কৰিলোঁ সিমানখিনি মোৰ পূৰণ হ'ব, নিশ্চয় পূৰণ হ'ব। মই গৈ পেলাই এতিয়া প্ৰজেক্ট আৰম্ভ কৰিম। আপোনালোকে ভিডিঅ' চাই আহিব পাৰে, শিকিব পাৰে, A to Z শিকাই দিব ছাৰে। আৰু যদি কিছু নজনা ভিডিঅ' চাইটো কোনেও ছাকচেছ হ'ব নোৱাৰে, এইটো ভিতৰীয়া কথা থাকে অলপ। এই কণীৰ বিষয়ে, পানীৰ বিষয়ে, টেংকিৰ বিষয়ে, সেইবিলাক চব কথা শিকিলোঁ, ভিতৰীয়া কথা। এতিয়া নিশ্চয় মই গৈ পেলাই প্ৰজেক্টটো আৰম্ভ কৰিব পাৰিম, আৰামছে চলি যাব পাৰিম নিজৰ সংসাৰখন এইবিলাক কাম কৰি। তো সেইকাৰণে মই যদি কোনোবা আহিব পাৰে নিশ্চিন্তমতে। থকা খোৱা ইয়াতে ব্যৱস্থা আছে ছাৰৰ। এইজন আমাৰ বনাই দিয়া ৰান্ধনি হয়, বহুত বঢ়িয়া বনাই খুৱাইছে। ৰাতিপুৱা সন্ধিয়া চাহ কি হওক, সত্যনাথ ইয়াত বহুতখিনি মুঠতে ধন্যবাদ, বহুতখিনি মানে আগবাঢ়িব পাৰিম আৰু এইটো ভালদৰে যাবিগে আৰু বেয়া নাপাব। কৃষক বন্ধুসকল, তেখেতসকলেও আমি আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। তেখেতসকলে ইমান দূৰৰ পৰা আহি 3 দিন থাকি আমাৰ ইয়াতে যিখিনি মাছৰ বা গছৰ কিছুমান বিদ্যা ল'লে, এই বিদ্যাখিনি নিশ্চয় তেওঁলোকক সহায় কৰিব। আৰু আমিও নিজৰ খেতিয়ক, যেতিয়া আমি খেতিয়ক হিচাপে সকলোকে যিমান পাৰোঁ 100% সহায় কৰিব বিচাৰোঁ। গতিকে তেখেতসকলৰ আমি ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আৰু আমাৰ ইয়াত থকা কেইদিন যদি অজানিতে আমাৰ ব্যৱহাৰ পাতি বা খাদ্যৰ ক্ষেত্ৰত কিবা যদি ভুল ভ্ৰান্তি হৈছিলে, তেখেতসকলেও আমাক নিজৰ বুলি শুধৰাই দিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।